নমস্কাৰ গাইজ, আমাৰ সপোনবোৰ যদি বাস্তৱত ৰূপায়িত হ'লহেঁতেন কিমান ভাল হ'লহেঁতেন। আমি যিমতে ভাবোঁ সেইমতে যদি হ'লহেঁতেন, আমি যিমতে কল্পনা কৰোঁ সেইমতে কেতিয়াও নহয়। আৰু সেইমতে কৰিবলৈ হ'লে বা সেইমতে আমি যদি ছাকচেছটো পাবলৈ হ'লে আমি বহুত কষ্ট কৰিব লাগে, কিন্তু আমি সেইখিনি কষ্ট আমি নকৰোঁ। সৰুতে যেতিয়া আমাক কোনোবাই বা স্কুলতেই হওক তোমাৰ জীৱনৰ লক্ষ্য কি বুলি যদি সোধে, আমি কওঁ যে ডক্টৰ হ'ম, তাৰপিছত ইঞ্জিনিয়াৰ হ'ম, তাৰপিছত আমি সাংবাদিক হ'ম। তাৰপিছত আমি ভাবোঁ যেতিয়া আমাৰ ক্ৰমান্বয়ে আমি যেতিয়া ওপৰ শ্ৰেণীলৈ গৈ থাকোঁ, গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত আমি ভাবোঁ কি যিকোনো এটা কাম হ'লেই হৈ গ'ল, যিকোনো এটা প্ৰফেশ্যন হ'লেই হৈ গ'ল। কিন্তু এতিয়া যে ইমানেই প্ৰফেশ্যন ওলাইছে, ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে হওক বা মেডিকেল ফিল্ডতে হওক, প্ৰফেশ্যন বহুতেই আছে, আমি কল্পনা কৰিব নোৱাৰোঁ। ডক্টৰ ইঞ্জিনিয়াৰ যে এটা প্ৰফেশ্যন তেনেকুৱা কোনো কথা নহয়। আমি ব্যৱসায় কৰিও আমি ধুনীয়াকৈ জীৱনটো যাপন কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। যদি আমি খেতি কৰোঁ তেতিয়াহ'লে ভাবে কি তেওঁ খেতিয়ক, কিন্তু খেতি কৰি পেলাই যে কিমানখিনি আমি উপাৰ্জন কৰিব পাৰোঁ, নিজকে আমি গঢ় দিব পাৰোঁ, নিজৰ স্বাধীনতা আমি লাভ কৰিব পাৰোঁ, সেইটো কিন্তু আমি নুবুজোঁ। আমি মাত্ৰ চাকৰিটোহে আমি পচন্দ কৰোঁ, কিন্তু সেইটো কথা নহয়। আৰু এইবিলাক ভাবি থাকোঁতে এফালে মোৰ মাংস অলৰেডি বনিয়ে গৈছে। মাংস আনিছিলোঁ 1 কেজি, আলু দি দিছোঁ, বিলাহী, পিঁয়াজ, এনেকৈয়ে মাংসটো আজি বনাইছোঁ। বহুত চিম্পুল আৰু জুইত বনাইছোঁ, যিহেতু মই আজি ঘৰত আছোঁ। জুইতে মাংসটো বনাইছোঁ। কি কাৰণে জুইত মাংস বনালে খাই কিন্তু ভাল লাগে। মানুহে কয় সময়ৰ কাম সময়ত কৰিব লাগে। আমি নাজানো আমি সময়ৰ কাম সময়ত কৰিছোঁ নে নাই কৰা, সেইটো সময়েহে ক'ব। আৰু মাংস যেনেকৈ আমি কিনি আনিলোঁ, ঠিক তেনেকৈ যদি আমি সপোনবিলাক যদি কিনি আনিব পাৰিলোঁহেঁতেন, সময়বিলাক যদি কিনি আনিব পাৰিলোঁহেঁতেন, কেতিয়াবা মানে তেনেকৈ আমি চিন্তা কৰোঁ। চ' আজিলৈ এনেকৈ গ'ল। ৰাতিৰ সাঁজটো মই মাংস আৰু আলুৰ লগতে খাব লাগিব। আপোনালোকেনো কিহে কিহে খাব কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। আৰু ইমান যে কথাবিলাক কৈ আছিলোঁ যে আমি প্ৰথমতে ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এইবিলাক কিন্তু প্ৰতিজন মানুহৰ লগতে হয়। যেনেকৈ মোৰ লগত যেনেকৈ হৈছে, ঠিক তেনেকৈ আপোনালোকৰ লগতো তেনেকৈ হৈছে। চ' আজিলৈ আহিছোঁ।